লোকভৱন তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংযুক্ত তত্বাৱধানত আজিৰ পৰা আৰম্ভ হৈছে দুদিনীয়া অসমৰ পাণ্ডুলিপি শীৰ্ষক কাৰ্যশালা। এই কাৰ্যশালাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মই গৈ আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ PD হললৈকে। এই PD হলত আজি এই কাৰ্যসূচীৰ উদ্বোধন কৰাৰ কাৰণে আহিব অসমৰ মহামহিম ৰাজ্যপাল আচাৰ্য লক্ষ্মণ প্ৰসাদ ছাৰদেৱ। তেখেত আহি উপস্থিত হৈছে। তেখেতক সকলোৱে আমি সন্মান জনাইছোঁ থিয় হৈ। লগতে এই কাৰ্যসূচীৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছে অধ্যাপিকা মালিনী দেৱী গোস্বামী বাইদেৱে। ভিন্ন ভিন্ন কাৰ্যসূচী লোৱা হৈছে। কাৰ্যসূচীসমূহৰ সৰু সৰু ক্লিপ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাহাৰে লোক হ'ব নৰে হ'ব তুমি বেলেগ ডিপাৰ্টমেণ্টত ইউনিভাৰ্চিটিত দেখা নাই কিজানি একদিন। His Excellency Honorable Governor Assam, Honorable Vice Chancellor, Guwahati University, distinguished scholars on and off the dais, Vidwans, Vidushis, and the Vidyarthis of different institutions. We are fortunate enough that we have been entrusted and we have been assigned a very holy opportunity. असम राज्य में अनेक संस्थाएं इस पवित्र दायित्व का सफलतापूर्वक निर्वहन कर रही हैं, जैसे असम राज्य अभिलेखागार, कामरूप अनुसंधान समिति, गुवाहाटी विश्वविद्यालय एवं कॉटन विश्वविद्यालय के पुस्तकालय तथा श्रीमंत शंकरदेव कला क्षेत्र। इसके अतिरिक्त अवनियाटी सत्र, कमलबाड़ी सत्र और बटोत्रवा थान जैसे Professor Harbans Dixit Dangoria, Honorable Advisor, Professor Beshan Lalji, OSD to Honorable Governor, Sri S.S. Meenakshi Sundaram Dangoria, Madam Malini, Professor Malini Goswami Baido. ইনগ্ৰেল ছেশ্যন কমপ্লিট হোৱাৰ পিছতে আমি আহিলোঁ NEP বিল্ডিঙলৈকে। NEP বিল্ডিঙত ব্ৰেকফাষ্ট কৰাৰ পিছতে তিনিটা ছেশ্যন লোৱা হৈছিলে। প্ৰথম ছেশ্যনটো লৈছে কেইনট স্পীকাৰ প্ৰফেচাৰ মালিনী দেৱী গোস্বামী বাইদেৱে। দ্বিতীয় ছেশ্যনটো লৈছে বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালিকা ডক্টৰ সংগীতা গোস্বামী বাইদেৱে। আৰু তৃতীয় ছেশ্যনটো লৈছে পাণ্ডুলিপি বিশেষজ্ঞ শ্ৰদ্ধাৰ ধনজিৎ তালুকদাৰ ছাৰদেৱ। Related against 94 ethnic groups of Mongoloid origin who live in the large tracts of southern China. প্ৰথম পেজটোতে তেনেকৈ আমি গম পালোঁ নাম ঘোষা কীৰ্তন ঘোষা বা কেতিয়াবা আৰম্ভণিয়ে লিখিলে আৰম্ভণিৰ পেজটোতে লিখিলে বা প্ৰথম পেজটোত একো নাই।